হয় মোৰ ভুল হৈছিলে, মই মানিছোঁ। মই পাহৰি থাকিলোঁ সেইখিনি সময়ত। জুবিন দাৰ কাৰণে মোৰ চাকৰি কি, মোৰ জান দি দিম মই। সমগ্ৰ ৰাজ্যতে ভাইৰেল হৈ পৰা মিলিপ্ৰভা চুতীয়াৰ ঘটনাৰ সম্পৰ্কে জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ এক বিশেষ পোষ্ট। আপোনালোকে হয়তো সকলোৱে নিশ্চয় গমেই পাইছে, বিহু মঞ্চত উঠি মৰমৰ শিল্পীজনক সাৱটি ধৰিছিল গৃহৰক্ষী জোৱানগৰাকীয়ে। জুবিনৰ ভৰি চুই সেৱাও লৈছিল গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াই। চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াৰ এনে কাৰ্যৰ পিছতেই চাকৰিৰ পৰা তেখেতক নিলম্বন কৰিলে। পুনৰ এবাৰ চাওঁ আহক সেই বিশেষ দৃশ্যটো। আৰু এই কাৰ্যৰ পিছতেই চাকৰিৰ পৰা নিলম্বন কৰিলে মিলিপ্ৰভা চুতীয়াক। আৰু এই সম্পৰ্কে জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ এক বিশেষ পোষ্ট, য'ত তেখেতে লিখে যে মই জানো ইউনিফৰ্মৰ লগত নীতি নিয়ম জড়িত হৈ থাকে, কিন্তু প্ৰেম শাস্তিযোগ্য অপৰাধ আৰু হ'ব নালাগে। চাকৰিৰ পৰা নিলম্বনৰ পিছতেই মিলিপ্ৰভা চুতীয়াই কয় যে জনপ্ৰিয় গায়কজনৰ বাবে মই চাকৰি কি জীৱনো দি দিবলৈ সাজু আছোঁ। প্ৰিয় দৰ্শকসকল, আপুনিও কমেণ্টত জনাওক এই নিলম্বনৰ কাৰ্য কিমান গ্ৰহণযোগ্য। লগতে যিসকলে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।